নমস্কাৰ বিশেষবাদীৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। বৃহত্তৰ যোৰহাট জিলাৰ নাগৰিক সমাজ আৰু গোলাঘাট জিলাৰ নাগৰিক মঞ্চৰ উদ্যোগত যোৰহাট নাগৰিক অভিৱৰ্তন সম্পূৰ্ণ। নিউজ নাওৰ বিশেষ প্ৰতিবেদন। বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজ আৰু গোলাঘাট জিলা নাগৰিক মঞ্চৰ উদ্যোগত যোৰহাট নাগৰিক অভিৱৰ্তন সম্পন্ন। উল্লেখযোগ্য যে বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজ আৰু গোলাঘাট জিলা নাগৰিক মঞ্চৰ উদ্যোগত যোৰহাটৰ ধনতা বিবাহ ভৱনত অনুষ্ঠিত হয় এক যোৰহাট নাগৰিক অভিৱৰ্তন কাৰ্যসূচী। এই বিশেষ নাগৰিক অভিৱৰ্তন কাৰ্যসূচীত যোৰহাট আৰু গোলাঘাট জিলাৰ বহুকেইজন জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে। আনহাতে অনুষ্ঠানত সাম্প্ৰতিক সময়ত চৰকাৰৰ দায়িত্ব আৰু এই ক্ষেত্ৰত নাগৰিক সমাজৰ ভূমিকা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। আজি আসলে অভিভাৱক শিৱসাগৰ জিলা অৰ্থাৎ যোৰহাট গোলাঘাট আৰু বৰ্তমানৰ শিৱসাগৰ জিলাৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এখন নাগৰিক অভিৱৰ্তন হৈ আছে। তাৰ মূল উদ্দেশ্য কেৱল মাত্ৰ অসমজনীয়া ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা কৰা আহ্বান এই অভিৱৰ্তনৰ ইতিমধ্যে জনোৱা হৈছে আৰু এটা আহ্বান গৈছে উৎসাহিত হৈছে বা কোৱা হৈছে যে আগন্তুক বিধানসভা নিৰ্বাচন 1:1 হ'লে ভাল, 1:1 হ'ব লাগে। অৰ্থাৎ বিজেপিৰ এজন প্ৰাৰ্থীৰ বিপৰীতে বিৰোধীৰ এজন প্ৰাৰ্থী। এইটো কোৱা হোৱা নাই যে কোনে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, কংগ্ৰেছ নে ৰাইজৰ দল নে বাওঁপন্থী জাতীয় আমাৰ বিচাৰ্য বিষয় নহয়। বিচাৰ্য বিষয় প্ৰতিদ্বন্দ্বিতা হ'ব লাগিব। ৰাইজৰ শক্তিশালীতম প্ৰাৰ্থী হিচাপে বেছি স্বাভাৱিকতে অভিৱৰ্তন পৰেশ মালাকাৰ ডাঙৰীয়া আহিছে গুৱাহাটীৰ পৰা অমুক অনুগঠিত কৰিছে। এই অভিৱৰ্তনত এই কথা আলোচনা হৈছে যে দেশজুৰি ফেচিবাদী পৰিৱেশ বিৰাজ কৰিছে। দেশজুৰি ভয়ংকৰ আতংক পৰিৱেশ, গণতন্ত্ৰ অপহৃত, গণতন্ত্ৰৰ প্ৰহৃত, গণতন্ত্ৰ আহত অথবা নিহত। অসমত উচ্ছেদৰ নামত যি চলি আছে লাখ লাখ মানুহৰ ওপৰত নিপীড়ন, সেয়া সাম্প্ৰদায়িকভাৱে কৰা হৈছে। আজি মিয়া মুছলমান, কাইলৈ জনজাতি, কাইলৈ টাই আহোম আৰু অসমৰ সকলো সম্প্ৰদায় ইয়াৰ দ্বাৰা নিপীড়িত হৈছে। ইয়াৰ বিৰুদ্ধে যি তথাকথিত স্পেচিয়েল ইণ্টেনচিভ ডিভিজন বা চাৰ প্ৰয়োগ কৰা হৈছে বিহাৰত তাৰপিছত অসমত, তাৰ বিৰুদ্ধে আৰু সমগ্ৰ ধৰণৰ অগণতান্ত্ৰিক কাৰ্যকলাপৰ বিৰুদ্ধে, উদং সেতু মাৰ্গ, ফ্লাইঅভাৰ মাৰ্গৰ উন্নয়নৰ বিৰুদ্ধে জনগণ কণ্ঠ সাব্যস্ত কৰিবৰ কাৰণে অভিৱৰ্তন হৈছে আৰু এইভাৱে ৰাজ্যজুৰি এয়া হ'ব। আৰু এই নাগৰিক অভিৱৰ্তনে এটা কথা কৈছে, কেৱল বিৰোধী ৰাজনৈতিক দলৰ ওপৰতে নিৰ্ভৰশীল হৈ নাথাকোঁ। বিৰোধী ৰাজনৈতিক দলৰ ঐক্যবদ্ধ হওক, ৰাইজে নিজৰ চেতনাৰ পতাকা উজ্জ্বল ৰাখিব, তেওঁলোকে সমান্তৰালভাৱে খোজ দি গৈ থাকিব। আৰু ৰাইজে আশা প্ৰকাশ কৰিছে আজি পৰিৱৰ্তন উপস্থিত যে এটা অনিবাৰ্য পৰিৱৰ্তন, সেই পৰিৱৰ্তন কেৱল নিৰ্বাচনী পৰিৱৰ্তন সৰ্বাত্মক পৰিৱৰ্তন ইতিমধ্যে দেখিছে অবিভক্ত শিৱসাগৰ জিলা অৰ্থাৎ যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ সচেতন নাগৰিকসকলৰ ইয়াত এখন অভিৱৰ্তন হৈছে আঞ্চলিকভাৱে আৰু এইখন সাফল্যমণ্ডিত হৈছে বুলি ভাবিছোঁ। দেখিছে যে বাহিৰৰ পৰা আমাৰ মানুহ আহিছে আৰু বিশেষকৈ দেখিছে যিকেইজন বিজ্ঞ বিজ্ঞান বক্তাই ইতিমধ্যে কৈছে যে বিৰোধী দলসমূহ একত্ৰিত হ'বই লাগিব, 1:1, যে এজনৰ বিপৰীতে এজনেই হ'ব। বিজেপিৰ বিৰুদ্ধে বিৰোধী দলৰ এজনেই হ'ব লাগিব, এইটো হৈছে নাগৰিক সমাজৰ বৃহত্তৰ দাবী। দ্বিতীয় কথা, যিটো উচ্ছেদ চলি আছে আৰু যিটো নতুন যিটো এক্সেপশ্যন কৰিব বিচাৰিছে যে 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ সকলো অমুছলমান মানুহে ইয়াতে নাগৰিকত্ব পাব। এইটো তীব্ৰ ধিক্কাৰ আৰু গৰিহণা দিছে। এই কাৰ্যৰ দ্বাৰা কিন্তু এটা কথা মই কৈ থলোঁ যে বিখ্যাত হোৱাতকৈ নাম নোহোৱা হোৱা, কিন্তু আটাইতকৈ অসমৰ বিখ্যাত ইতিহাসৰ মানুহজন হৈছে তেওঁ হৈছে বদন বৰফুকন। আৰু বদন বৰফুকনৰ পিছত আটাইতকৈ বিখ্যাত ব্যক্তি হৈছে তেওঁ হৈছে বৰ্তমান আটাইতকৈ কলংকিত, তেওঁ হৈছে হিমন্ত বিশ্ব শৰ্মা। গতিকে বদন আৰু হিমন্তৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে আমি ভাবিছোঁ যে আগন্তুক দিনত অসমৰ ৰাইজে 2026 চনত সকলোৱে মাৰ বান্ধি বিজেপি দলৰ বিৰুদ্ধে বাকী সকলো দল যাতে একত্ৰিত হ'ব পাৰে তাৰ বাবে চাপ সৃষ্টি কৰিব লাগিব। ইতিমধ্যে আমি নাগৰিক সমাজে এই ক্ষেত্ৰত উদ্যোগ লৈছোঁ আৰু দেখিছে আজি হওঁতে যোৰহাটত ধাৰাবাহিকভাৱে 3খন নাগৰিক সভা অনুষ্ঠিত হৈছে। নেক্সট আমি আকৌ এখন নাগৰিক সভা নিশ্চয় কৰিম আৰু আমি গাঁৱৰ মাজলৈকো সোমাই যাম। আমি ইমান পৰ্যন্ত আমি সিদ্ধান্ত লৈছোঁ যে গুমটি দোকানৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত এই কথাবিলাক আমি কম। ঠিক আছে, এই নিৰ্বাচনত আমি গোহালি জনাইছোঁ সকলো ৰাজনৈতিক দল যে তেওঁলোকে সকলো বিৰোধী ৰাজনৈতিক দল যে তেওঁলোক সকলো ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দিয়ক। আৰু 2 নম্বৰ, আমি লগতে এই কথাটো কৈছোঁ যে অসমৰ যিটো নাগৰিক সংগঠন আছে, বিভিন্ন সংগঠন আছে, চিভিল ছ'চাইটিৰ অৰ্গেনাইজেশ্যন আছে, তেওঁ
তেওঁলোকো ঐক্যবদ্ধ আৰু লগতে অসমৰ জনসাধাৰণ বিজেপি বিৰোধী বিজেপিৰ যি অত্যাচাৰ এই অত্যাচাৰ অতিষ্ঠ সাধাৰণ জনসাধাৰণ তেওঁলোক গতিকে ৰাজনৈতিক দল ঐক্যবদ্ধ তাৰপিছত ৰাজনৈতিক দলৰ বিৰোধী ৰাজনৈতিক দলৰ দুৰ্নীতি নাগৰিক সমাজৰ ঐক্যবদ্ধ নাগৰিক সমাজ ঐক্যবদ্ধ হ'ব লাগিব বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হ'ব লাগিব আৰু সৰ্বশেষত ৰাইজ জনসাধাৰণ সেইটোৱে মুখ্য উদ্দেশ্য কৰি এই নাগৰিক অভিৱৰ্তনবোৰ অনুষ্ঠিত হৈছে আৰু মই আমাৰ অসম নাগৰিক সন্মিলনৰ কেন্দ্ৰীয় কমিটিৰ পৰা আহি কৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।